এজাক বৰষুণতে সোণাৰী নগৰত কৃত্ৰিম বানৰ সৃষ্টি ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ কেইবাটাও ৱাৰ্ডত এজাক বৰষুণতে জলমগ্ন হৈ পৰে মূল পথসমূহ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ৰাইজৰ সোণাৰী পৌৰ এলেকাৰ নলা নৰ্দমাৰ বাবে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ বিভিন্নজনৰ অসুবিধা একো হোৱা নাই এইটো আপোনাৰ এজাক বৰষুণত একাটো পানী হৈ গ'ল এতিয়া গ্ৰাহক অহা যোৱাৰ কাৰণে অসুবিধা হৈছে গতিকে এইটো ঠিক কৰি দিব লাগে অতি সোনকালে বজাৰ মাজমজিয়াত হৈছে সেইটোকে অসুবিধা আমাৰ এজাক বৰষুণ অহাৰ কাৰণে এই অৱস্থা আপুনি দেখুৱাই দিয়ক ৰাইজক এইটো এইটোতে এতিয়া ২ নম্বৰ ৱাৰ্ডত ২ নম্বৰ আৰু ৫ নম্বৰৰ মাজত পৰিছে মানে নলা সমস্যা হৈছে বৰষুণৰ পানী নলাই টানিব যি আছে এইটো কাম নকৰা নলা হৈ আছে এতিয়া আমি পৌৰপতি মহোদয়ক সেইটোকে অনুৰোধ কৰিম অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে যাতায়াতৰ সুবিধা হওক ৰাইজৰ অসুবিধা নহওক কাৰণ কি আমি ১.৫ বছৰমান হৈ গ'ল এই পথটো যিটো ব্লক কণ্ট্ৰেক্টৰ কণ্টেক্ট লৈছিলে তেওঁ যিটো ব্লকৰ ছিষ্টেমৰ মাধ্যমে বনাইছিলে সেই ছিষ্টেমটো সম্পূৰ্ণ হোৱা নাছিল চাগে যাৰ কাৰণে গোটেই জনসাধাৰণৰ অহা যোৱাৰ বহুত অসুবিধা হৈছিলে আৰু সেই অসুবিধাৰ মাজেৰে তেওঁলোকে বজাৰত আহি বজাৰ চজাৰ কৰিছিলে কিন্তু আগন্তুক আজি ২২-২৩টা দিন হ'ব চাগে তো সেই ২২-২৩ দিনৰ ভিতৰত তেওঁলোকে এই কামটো আৰম্ভ কৰিলে আৰম্ভ কৰি এই আধৰুৱা কামটো যিটো কৰি থৈছে সেইকাৰণে জনসাধাৰণৰ বহুত অসুবিধা হৈছে এইফালে এতিয়া চাওক আমাৰ গোটেই একদম নৈ নিচিনা এটা হৈছে নৈৰ নিচিনা পৰিৱেশ এটা সৃষ্টি হৈছে যাৰ কাৰণে জনসাধাৰণে বজাৰত আহি বজাৰ কৰাত বহু বাধা বিঘিনিৰ সন্মুখীন হৈছে তাৰ কাৰণে মই আমাৰ মহোদয় কণ্ট্ৰেক্টৰক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে কামটো সমাপন কৰে এজাক মানে কি একদম পাতলকৈ দিলেও নৈ নিচিনা সৃষ্টি হৈ যায় সেইটোতো একদম 100%। কাৰণ আমাৰ মিউনিচিপালিটি মহোদয়ে যিটো পানী যোৱাৰ নলা আছে আমাৰ টাউনৰ হোম মাজমজিয়াত যিটো কোৱা হয় হাৰ্ট অফ দ্য টাউন সেই নলাটো সম্পূৰ্ণৰূপে মোটামুটি বন্ধ হৈ আছে তো মহোদয়ক মই অনুৰোধ জনাইছোঁ যে নলাটো ক্লিয়াৰ কৰি দিয়ক আৰু এই পানীটো তেতিয়া নলা দি ধুনীয়াকৈ গুচি যাব হয়নে নহয় তো জনসাধাৰণৰ অসুবিধা নহয় তো মহোদয়ক মই অনুৰোধ জনাইছোঁ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে কামটো সমাপন কৰক ধাৰাসাৰ বৰষুণে বুঢ়াই পেলাইছে সোণাৰী পৌৰ এলেকাৰ বিভিন্ন পথ নগৰখনৰ বিভিন্ন ৱাৰ্ডত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বিশেষকৈ দৈনিক বজাৰৰ মূল পথসমূহ এতিয়া কৃত্ৰিম বানৰ পানীৰে উপচি পৰিছে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে সোণাৰীবাসী বিশেষকৈ কৃত্ৰিম বানৰ ফলত বজাৰলৈ গ্ৰাহক সমূহত বাধাৰ সৃষ্টি হৈছে এই পথটোৱেদি হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।